হে হৰি হে ৰাম। জয় শ্ৰীৰাম। ৰাতিৰ ভাত মুঠি লৈ পেলাই বন্ধুসকল আকৌ বহিলোঁ আপোনালোকৰ সন্মুখত। এইফালে মাংস ভাজি, এইফালে মাংস তৰকাৰী হয়, খাচী দিনৰ তৰকাৰী আছিলে, তেনেকৈ লৈ ল'লোঁ। আৰু তুমি নল'লা নেকি জানো? জয় শ্ৰীৰাম। নল'লেও এতিয়া দিবলৈ নাই আৰু, কাৰণ কাঁহী ঢালি ল'লোঁ যেতিয়া ক'ত দিবলৈ আছে, নহয় জানো বন্ধুসকল? ভাত খাই থকাৰ মাজতে কথা এটা কওঁ দেই। কেইটামানে মোক সুধি থাকে, দেশত কি হৈ আছে গম নাপাওঁ নেকি বুলি। আৰু পাখণ্ডকৰ, তহঁতে গম নাপাওঁ নেকি কি হৈ আছে? মই চব গম পাওঁ। তহঁতে নাজানো যদি মোক ভালকৈ সুধিবি আকৌ, গম পাইছা নাই? সকুৱা আৰু কিবা কিবি বেয়া বেয়া মন্তব্য কৰি পিনি অসমত কি হৈ আছে সোধ। তহঁতৰ মোৰতো একো নাই, সচৰাচৰ ক'বলৈ গ'লে। জানি শুনি ভুল কৰে নেকি? সিহঁতি জানি শুনি ভুল কৰে নেকি? সেইটো একোৱে নাজানে, জনাহেঁতেন সেইকেইটা কথা নকয় নহয়। সিহঁতে গছত উঠাই গুৰি কটা মানুহ। যেনেকৈ এতিয়া জুবিন দাক নি পেলানি গছত উঠাই গুৰি কাটিলে, তেনেকুৱা মানে এইকেইটা নৰাধমকেইটা। নেজানি ভুল কৰিলে মাফ আছে হয় নহয়? নজনাই ভুল কৰে নেকি? মই তোমাক সুধিছো, নজনাই ভুল কৰে নেকি? নেজানি ভুল কৰিলে মাফ আছে, জানি শুনি ভুল কৰিলে সেইটো মাফ নাই। সেইটোৱেইটো মেইন কথা। জুবিন দাক ভাল পাওঁ। জুবিন দাক ভাল পাই কাৰণে আজি জনসমুদ্ৰ হৈছিলে ৰাইজ। কিন্তু জুবিন দাই কেতিয়াও কাৰোবাক শিলগুটি মাৰিবৰ কাৰণে বা মোৰ লগত লাগি পানি, জুবিন দাৰ লগত লাগি পানি কোনোবা মাৰ খাবলৈ কোৱা নাছিলে কিন্তু জুবিন দাই জীৱিত কালতো। এতিয়া যতটো সম্ভৱ দেই, মোৰ মনৰ কথাখিনিয়ে কৈছোঁ। জনসমুদ্ৰৰ মাজত তাৰ মাজৰে যদি কিছু সংখ্যক দুখ পাইছে বা কিছু সংখ্যকে কষ্ট পাইছে বা কিছু সংখ্যক আমাৰ মাজৰ পৰা হেৰাই গৈছে, জুবিন দাকতো আমি হেৰুৱাইছোৱেই, কাৰণ আমাৰ অসমৰ এটা ভাল সম্পদ, প্ৰত্যেকৰে হিয়াৰ আমঠু আছিলে। কিন্তু জুবিন দাই কেতিয়াও জুবিন দাক ভাল পোৱা ব্যক্তিসকলক কাৰোবাক শিলগুটি মাৰ, মোৰ লগত লাগি প্ৰতিবাদ কৰ। জুবিন দাক আমি ভাল পাইছোঁ। জুবিন দাক যদি আমি শান্তিপূৰ্ণভাৱে যাবলৈ, আমি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি যদি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, তেনেহ'লে আমি বেয়া কৰ্মবিলাক এৰিব লাগিব। তেতিয়াহে জুবিন দাই সদ্গতি পাব বা জুবিন দাৰ অন্তৰখনে বা আত্মাটোৱে ভাল পাব। আজি ছাপ'জ মোৰ কথা কৈছোঁ, মই জুবিন দাৰ অনুৰাগী হৈ পাৰি যদি মই কাৰোবাৰ হাতত মাৰ খাই মূৰটো ফাটে, তেজ ওলায়, জুবিন দাৰ মনত দুখ লাগিব নাই? সেই কথাখিনি একবাৰ আমি নিজক নিজে সুধি চাওঁচোন বাৰু। মইতো বেয়া, মই ভাল বুলি কেতিয়াও নকওঁ। মই একো নাজানো, মইতো এটা যথা মূৰ্খ, সেইটো মই জানো। মাত্ৰ মাছ আৰু মাংস খাবলৈ জানো, খাই জীয়াই থাকিবলৈ জানো। কিন্তু
এটা কথা সদায় মনত ৰাখিব লাগে, কাৰোবাৰ আত্মাৰ সদ্গতিৰ কাৰণে, কাৰোবাৰ আত্মাটোৱে চিৰশান্তি প্ৰাপ্তি হওক বা স্বৰ্গবাসী প্ৰাপ্তি হওক, আমি এনেধৰণে দিব পাৰিম। তেখেতক লৈ পানি আমি কেতিয়াও বেলেগক বেয়া মন্তব্য কৰিব নালাগিব, বেলেগক মই দুখ দিব নালাগিব। জুবিন দাই কেতিয়াও কাকো দুখ দি যোৱা নাই। জুবিন দাই সদায় মানুহক সহায় কৰি থৈ গৈছে, উৎসাহ দি থৈ গৈছে। কিন্তু কিছু সংখ্যকক দেখা পাইছোঁ বেয়া লাগে। তেখেতসকলে কিছু সংখ্যক বুলি কৈছোঁ দেই মই, যিসকলে জুবিন দাৰ অনুৰাগী বুলি নিজক নিজে কৰে নহয়, জুবিন দাই কেতিয়াও বেয়া মন্তব্য কিন্তু কাকো দিয়া নাছিলে। যিকেইটা বেয়াকৈ মন্তব্য কৰে বা কাৰোবাৰ ঘৰত যদি পাথৰ মাৰিছে বা কোনোবাই যদি কাৰোবাৰ হাতত মাৰ খাইছে, সেইকেইটা কাৰণে কিন্তু জুবিন দাৰ আত্মাটোৱে আজিও সদ্গতি পোৱা নাই। সেই কথাষাৰ নিজক নিজে এবাৰ সুধি চাব, মই যদি মিছা কৈছোঁ। কাৰণ মই খাই ভতুৱা এটা। জুবিন দাক অন্তৰে ভাল পাওঁ। ভাল পোৱাটো য'ত সীমিত, য'ত ভাল পাব লাগে মই ত'তে ভাল পাওঁ। তাতকৈ অতিৰিক্ত ভাল পাই পেলানি মই কাৰোবাৰ হাতত মাৰ খাবলৈ, কাৰোবাক মাৰিবলৈ মোক জুবিন দাই শিকাই থৈ যোৱা নাই। তাকে কৈ মাংস পিছৰ সতে আজিলৈ শুভৰাত্ৰি। বাই।